নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো আহমেদাবাদত যি ধৰণে আসলতে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে সেই বিমান দুৰ্ঘটনাই এতিয়া দেশ কপাই যোৱা পৰিলক্ষিত হৈছে তাতকৈ ডাঙৰ কথা যে 242 গৰাকী যাত্ৰীৰ মাজত 241 গৰাকী যাত্ৰীৰে ইতিমধ্যে মৃত্যু হৈছে আৰু ৰাখে হৰি মাৰে কোনে এই আপ্ত বাক্যশাৰীয়ে যেন প্ৰযোজ্য হৈছে এগৰাকী যাত্ৰীৰ ক্ষেত্ৰত কাৰণ সেই মৃত্যুৰ যি গহ্বৰ সেই মৃত্যু গহ্বৰৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে এজন লোকৰ এই মুহূৰ্তত সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো যে আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই ইতিমধ্যে কপাই গৈছে সমগ্ৰ বিশ্ব কপাই যোৱা পৰিলক্ষিত হৈছে অভিশপ্ত 12 জুন দিনৰ 1:38 প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিছে দেশ ৰানৱেৰ পৰা টেক অফৰ 2 মিনিটৰ পিছতেই অঘটন সংঘটিত হৈছে লগতে বিজে মেডিকেল কলেজৰ ছাত্ৰাবাসত পৰিছে উড়ন্ত যিখন বিমান সেই বিমানখন বিজে মেডিকেল কলেজৰ ছাত্ৰাবাসত পৰা পৰিলক্ষিত হৈছে আৰু বিমানখনত থকা 242 গৰাকী যাত্ৰীৰ 241 গৰাকীৰে মৃত্যু হৈছে মাত্ৰ এজন লোক বাচিছে গতিকে মৃত্যু গহ্বৰৰ পৰা ওলাই আহি বিশ্বাস কুমাৰ নামৰ এজন ব্যক্তি বিমানখনত থকা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো ইতিমধ্যে মৃত্যু হৈছে লগতে দুৰ্ঘটনাগ্ৰস্ত বিমানখনত 169 গৰাকী ভাৰতীয় যাত্ৰী আছিল বুলি খবৰ লাভ কৰা গৈছে 53 জন ব্ৰিটিছ নাগৰিক আছিল এইখন বিমানত লগতে দেখিব পোৱা গৈছে যে পৰ্তুগালৰ 7 জন কানাডাৰ এজন নাগৰিক আছিল এইখন বিমানত আৰু ইতিমধ্যে দুৰ্ঘটনাস্থলীত নিখাই উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ দুৰ্ঘটনাত পতিত সহায়ৰ আশ্বাস দিছে অমিত শাহে প্ৰধানমন্ত্ৰী মোদীয়েও এক্স হেণ্ডেল যোগে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আমি জনাইছো ইতিমধ্যে দেখিব পোৱা গৈছে যে যি ধৰণে আসলতে দিনৰ 1:38 সমগ্ৰ দেশ কঁপি উঠা বুলি ক'লেও ভুল নহ'ব কাৰণ যি ধৰণে আসলতে বিমান দুৰ্ঘটনা সংঘটিত হৈছে সেই বিমান দুৰ্ঘটনাৰ দৃশ্য দেখিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব কিমান ভয়ংকৰ এই বিমান দুৰ্ঘটনা চাওক এই দৃশ্য চাওক আমি পুনৰবাৰ দেখুৱাইছো কাৰণ এই যি খবৰ এই খবৰৰ প্ৰতিটো মুহূৰ্তৰ আপডেট আমি আপোনালোকক দি আছো মৃত্যু গহ্বৰৰ পৰা এজন লোক ওলাই আহিছে ৰাখে হৰি মাৰে কোনে এই আপ্ত বাক্যশাৰীয়ে যেন প্ৰযোজ্য হৈছে সেই ব্যক্তিগৰাকীৰ ক্ষেত্ৰত আৰু সেই ব্যক্তিজন হৈছে মৃত্যু গহ্বৰৰ পৰা ওলাই অহা ব্যক্তিজন হৈছে বিশ্বাস কুমাৰ এতিয়া মৃত্যু গহ্বৰৰ পৰা ওলাই আহিছে আৰু দেখিব পোৱা গৈছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এক প্ৰকাৰ দেশজুৰি হুকৰ চাই বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি জনাইছো আহমেদাবাদৰ যি ধৰণে আসলতে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে সেই দুৰ্ঘটনাই সমগ্ৰ বিশ্ব কপাই তোলা পৰিলক্ষিত হৈছে আৰু এটা হোষ্টেলৰ ওপৰত এইখন বিমানৰ যি অংশ সেই অংশ পৰিছে দেখিব পোৱা গৈছে বিজে মেডিকেল কলেজৰ ছাত্ৰাবাসত এইখন উড়ন্ত বিমান পৰা পৰিলক্ষিত হৈছে বিমানখনত থকা 242 গৰাকী যাত্ৰীৰ 241 গৰাকীৰে মৃত্যু হৈছে কিমান হিহৰণকাৰী ঘটনা কিমান হিহৰণকাৰী দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু এই ঘটনাই সমগ্ৰ দেশ জুৰি এক প্ৰকাৰ হুকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে আৰু এই দুৰ্ঘটনাগ্ৰস্ত যিখন বিমান আছিল এই বিমানখনত 169 গৰাকী ভাৰতীয় যাত্ৰী আছিল এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে সমবেদনা জনাব কাক সমবেদনা জনাব কাৰণ যিসকল লোকৰ মৃত্যু হৈছে সেই পৰিয়ালৰ মাজত কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া হয়তো দুনাই কোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই দেখিব পোৱা গৈছে তেওঁলোকৰ মাজতো এক প্ৰকাৰ হুকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু 53 জন ব্ৰিটিছ নাগৰিক আছিল এইখন বিমানত পৰ্তুগালৰ 7 জন কানাডাৰ এজন নাগৰিক আছিল এই বিমানখনত দুৰ্ঘটনাস্থলীত নিখাই যিটোকে উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ উপস্থিত হৈছে দুৰ্ঘটনাত পতিত পৰিয়ালক সহায়ৰ আশ্বাস দিছে অমিত শাহে প্ৰধানমন্ত্ৰী মোদীয়েও এক্স হেণ্ডেল যোগে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আমি জনাইছো ৰানৱেৰ পৰা টেক অফৰ 2 মিনিট পিছতে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই এতিয়া দেশ জোকাৰি যোৱা পৰিলক্ষিত হৈছে
আহমেদাবাদত যি ধৰণে আসলতে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে সেই ঘটনা দুনাই আৰু নহক তাৰে এতিয়া কামনা কৰিছে সকলোৱে আৰু যিসকলৰ মৃত্যু হৈছে সেই মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰা পৰিলক্ষিত হৈছে সমগ্ৰ বিশ্ববাসীয়ে কাৰণ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক আছিল পুৰুষ মহিলা শিশুকে ধৰি বহু লোক আছিল বুলি জানিব পৰা গৈছে তাতকৈও ডাঙৰ কথা যে যিসকলে বিমানখনত উঠাৰ পূৰ্বে ভিডিঅ' কৰিছিল তেওঁলোকে হাঁহি মুখে ভিডিঅ' কৰিছিল সেই হাঁহি মুখৰ গৰাকীসকল যে নাইকিয়া হৈ পৰিব সেই কথা কোনেও ভবা নাছিল দিনৰ 1:38 কপি উঠিছিল দেশ কপি উঠিছিল কালিৰ ভাগৰে পৰা আমি বাতৰি সম্প্ৰচাৰ কৰি আছো দিনৰ 1:38 প্ৰচণ্ড বিস্ফোৰণত কপি উঠিছে দেশ কপি উঠিছে ৰানৱেৰ পৰা টেক অফৰ 2 মিনিট পিছতেই অঘটন সংঘটিত হৈছে দৃশ্য দেখুৱাইছো আমি আপোনালোকক আৰু দেখিব পোৱা গৈছে এজন লোক মাত্ৰ মৃত্যু গহ্বৰৰ পৰা ওলাই আহিছে সেই লোকজনৰ ক্ষেত্ৰত আমি জনাইছোৱে ৰাখে হৰি মাৰে কোনে এই আত্মবাক্যশাৰীয়ে যেন প্ৰযোজ্য হোৱা পৰিলক্ষিত হৈছে আৰু দেখিব পোৱা গৈছে এই ঘটনাই এতিয়া সমগ্ৰ দেশ কপাই তোলা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাও দুৰ্ঘটনাগ্ৰস্ত যিখন বিমান আছিল এই বিমানখনত 169 গৰাকীকৈ যাত্ৰী আছিল ভাৰতৰ লগতে 53 জন ব্ৰিটিছ নাগৰিক আছিল পৰ্তুগালৰ 7 জন আছিল লগতে কানাডাৰ এজন আছিল এনেদৰে বিভিন্ন প্ৰান্তৰ লোক আছিল এখন বিমানত আৰু এই দুৰ্ঘটনাস্থলীত যেতুকে নিখাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ উপস্থিত হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইতিমধ্যে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এক্স হেণ্ডেল যোগে শোক প্ৰকাশ কৰিছে ৰানৱেৰ পৰা টেক অফৰ 2 মিনিট পিছতেই অঘটন সংঘটিত হৈছে আমি জনাইছো আৰু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি এক প্ৰকাৰ অকল অঞ্চল বুলি ক'লে ভুল হ'ব সমগ্ৰ বিশ্ব জুৰি এক প্ৰকাৰ শোকৰ ছাই বিৰাজ কৰা পৰিলক্ষিত হৈছে দেখিব পোৱা গৈছিল যে এই যি দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনাত বিমানখনত থকা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হৈছে আৰু এগৰাকী মহিলাই ছ'চিয়েল মিডিয়াত যেতুকে ভাইৰেল হৈ আছে এগৰাকী মহিলাই বিজয় ৰূপানীৰ যি ফটো তেওঁ বহি থকা যিখন ফটো সেই ফটো কেপচাৰ কৰিছিল তেওঁ আৰু সেই ফটোখনো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভয়ংকৰ বিমান দুৰ্ঘটনাত শেষ হৈ গৈছে 241 গৰাকী যাত্ৰীৰ জীৱন শেষ হৈ গৈছে অভিশপ্ত বিমানখনৰ পৰা মাত্ৰ এগৰাকী যাত্ৰীৰ জীৱন ৰক্ষা পৰিছে আৰু সেই ব্যক্তিগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু বিশ্ব কপাইছে আহমেদাবাদৰ শিহৰণকাৰী বিমান দুৰ্ঘটনাটোৱে মুহূৰ্ততে অগ্নিকুণ্ডত পৰিণত হৈছে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান মুহূৰ্ততে অগ্নিকুণ্ডত পৰিণত হোৱা পৰিলক্ষিত হৈছে আৰু অভিশপ্ত বিমানখনত আছিল 10 জন বিমান পৰিচাৰিকা লগতে দুজন পাইলট আছিল ক্ৰু মেম্বাৰ আছিল 10 জন কামাণ্ডাৰ ৰূপে কেপ্টেইন সুমিত শৰৱাল 7 জন অফিচাৰ আছিল ক্লাইভ কুণ্ডাৰ লগতে সিনিয়ৰ কেবিন ক্ৰু শ্ৰদ্ধা ধাৱন অৰ্পণা মহাদি কেবিন ক্ৰু শয়নিকা চক্ৰৱৰ্তী নানা থৈ দীপক পাঠক মৈথিলী পাটিল ইৰফান শেখ সিনচন ৰাজেন্দ্ৰ ৰশ্মি মনীষা থাপা সকলোৰে মৃত্যু হৈছে 242 গৰাকী যাত্ৰীৰ সকলোৰে ইতিমধ্যে মৃত্যু হৈছে মাত্ৰ এজন লোকৰ প্ৰাণ ৰক্ষা পৰিছে আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত 169 গৰাকী ভাৰতীয় যাত্ৰী আছিল আমি জনাইছো ক্ৰু মেম্বাৰ আছিল 12 জন পাইলট সহ ক্ৰু মেম্বাৰ 12 জন আছিল বিমানখনত 13টিকৈ শিশু আছিল সেই বিমানখন যিখন বিমান দুৰ্ঘটনাত পতিত হৈছে সেই বিমানখনত 13টিকৈ শিশু আছিল আৰু যিমানে সময় বাগৰিছে সিমানে আপডেট আহি পৰিছে এই খবৰৰ আপডেট আহিছে আমি জনাইছো লগতে দেখিব পোৱা গৈছে আমি জনাইছো যে পুৰুষ আৰু মহিলাও আছিল 89 গৰাকী মহিলা আছিল দুৰ্ঘটনাত পতিত এইখন বিমানত 89 গৰাকী মহিলা আছিল লগতে বিমানখনত থকা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হৈছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হৈছে উত্তৰ পূবৰ দুগৰাকী জীয়ৰী আছিল আহমেদাবাদৰ যিখন বিমান দুৰ্ঘটনা সংঘটিত হৈছে সেই বিমান দুৰ্ঘটনাত উত্তৰ পূবৰ জীয়ৰীও আছিল বুলি জানিব পৰা গৈছে শিহৰণকাৰী ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মেঘালয় আৰু মণিপুৰৰ দুগৰাকী জীয়ৰীৰ মৃত্যু হৈছে বুলি খবৰ লাভ কৰা গৈছে লগতে যি যুৱতীৰ মৃত্যু হৈছে তেওঁৰ ঘৰ মেঘালয়ত বুলি জানিব পৰা গৈছে আৰু আন এগৰাকী হৈছে নাংথ শৰ্মা
নাংথৈ শৰ্মাৰ মৃত্যু হৈছে। দুয়োগৰাকী কেবিন ক্ৰু হিচাপে কৰ্মৰত আছিল। দুৰ্ঘটনাত পতিত বিমানখনত কেবিন ক্ৰু হিচাপে তেওঁলোকে কৰ্মৰত আছিল আৰু তেওঁলোকে বিমানখনত উঠাৰ পূৰ্বে তেওঁলোকে সামাজিক মাধ্যমত ভিডিঅ' এৰিছিল আৰু সেই ভিডিঅ'সমূহ কেবিন ক্ৰুৱে যেতিয়া ভিডিঅ' এৰিছিল তেওঁলোকে হাঁহিমুখে থকা তেওঁলোকে যাত্ৰা কৰাৰ যি ভিডিঅ' সেই ভিডিঅ' কিন্তু ইতিমধ্যে ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। আমি জনাইছোঁ দেখিব পোৱা গৈছে যি ধৰণে আচলতে মৃত্যু হৈছে লোকসকলৰ, সেই মৃত্যু হোৱা লোকসকলৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু সমগ্ৰ দেশজুৰি ইতিমধ্যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰো বিভিন্ন প্ৰান্তৰ লোক আছিল এইখন বিমানত। দেখিব পোৱা গৈছিল যে উত্তৰ পূবৰ দুগৰাকী জীয়ৰী আছিল এইখন বিমানত। সেই উত্তৰ পূবৰ দুয়োগৰাকী জীয়ৰীয়ে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আৰু সিংচন নামৰ যুৱতীগৰাকীৰ যিহেতুকে মৃত্যু হৈছে। সিংচনৰ ঘৰ মেঘালয়ত। আন এগৰাকী নাংথৈ শৰ্মাৰো মৃত্যু হৈছে। দুয়োগৰাকী কেবিন ক্ৰু হিচাপে কৰ্মৰত আছিল। দুৰ্ঘটনাত পতিত বিমানখন আৰু এনেদৰে অভিশপ্ত বিমানখনত দেখিব পোৱা গৈছিল 42 গৰাকীকৈ যাত্ৰী আছিল আৰু 241 গৰাকী যাত্ৰীৰ প্ৰাণ গৈছে। দেখিব পোৱা গৈছে মাত্ৰ এজন লোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু সেই লোকজনৰ ক্ষেত্ৰত ৰাখে হৰি মাৰে কোনে এই আপ্ত বাক্যশাৰী প্ৰযোজ্য হোৱা বুলি ক'লেও ভুল নহ'ব। আৰু এনেদৰে বিশ্বাস কুমাৰ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজন মৃত্যু গহ্বৰৰ পৰা ওলাই অহা পৰিলক্ষিত হৈছে। বিমানখনত থকা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত 169 গৰাকীকৈ যাত্ৰী আছিল ভাৰতীয়, 53জন ব্ৰিটিছ নাগৰিক, পৰ্তুগালৰ 7জন, কানাডাৰ 1জন নাগৰিক আছিল। দুৰ্ঘটনাত নিশাই যিহেতুকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈছে। দুৰ্ঘটনাত পতিত পৰিয়ালক সহায়ৰ আশ্বাস দিছে। লগতে প্ৰধানমন্ত্ৰী মোদীয়েও এক্স হেণ্ডেল যোগে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। दोपहर को एयर इंडिया की फ्लाइट संख्या AI 171 दुर्घटनाग्रस्त हुई और कई पैसेंजर इसके अंदर हताहत होने की संभावनाएं हैं। इस घटना से पूरा देश क्षुब्ध है और पूरा देश एक साथ पूर्ण संवेदनाओं के साथ ये जो दुर्भाग्यपूर्ण हादसे में पैसेंजर हताहत हुए हैं इनके परिजनों के साथ खड़ा है। सबसे पहले मैं भारत सरकार, गुजरात सरकार, भारत सरकार के प्रधानमंत्री जी और गुजरात सरकार की ओर से भी जो लोग हताहत हुए हैं इनके परिजनों के प्रति गहरी संवेदना व्यक्त करता हूं। 10 ही मिनटों में हादसे के भारत सरकार के पास सूचना पहुंची। तुरंत ही मैंने मुख्यमंत्री जी, यहाँ के गृह मंत्री, होम डिपार्टमेंट के कंट्रोल रूम, सिविल एविएशन डिपार्टमेंट, सिविल एविएशन मंत्री सभी से संपर्क किया। प्रधानमंत्री जी का भी तुरंत ही फोन आ गया और भारत सरकार और गुजरात सरकार के सभी डिपार्टमेंट एक साथ होकर राहत और बचाव कार्य में लगे। इस विमान में कुल मिलाकर 230 यात्री देश के और विदेश के और 12 क्रू मेंबर सवार थे। इसमें से एक यात्री का बचने का अच्छा समाचार मिला है, मैं उनको मिलकर आया हूं। मृत्यु का आंकड़ा तो डीएनए परीक्षण और यात्रियों की पहचान के बाद ही
अथॉरिटी अधिकृत रूप से घोषित करेगी, मगर जो यात्री बचा है उसको मैं मिलकर आया हूं। घटना के तुरंत बाद गुजरात सरकार ने बहुत त्वरा से डिजास्टर मैनेजमेंट की सारी इकाइयों को अलर्ट करते हुए, चाहे हेल्थ डिपार्टमेंट हो, चाहे फायर ब्रिगेड हो, चाहे पुलिस विभाग हो, भारत सरकार की भी सीएपीएफ को संपर्क कर सभी ने एक साथ मिलकर राहत और बचाव का कार्य चालू किया। मगर 1.25 लाख लीटर ईंधन विमान के अंदर ही था और लगभग गर्मी तापमान इतना ऊंचा हो गया कि किसी को बचाने की मौका ही नहीं मिला। अब मैं घटना स्थान पर भी जाकर आया हूं। सारे यात्रियों के मृतदेह को बाहर निकालने का काम लगभग समाप्त हो चुका है। जितने यात्रियों के परिजन यहां पहुंच चुके हैं वो सबका डीएनए लेने की कार्यवाही भी 2-3 घंटों में समाप्त हो जाएगी। विदेश में जिनके परिजन हैं उनको सूचना देने की कार्यवाही समाप्त हो चुकी है और जैसे ही पहुंचते हैं उनके भी डीएनए सैंपल लिए जाएंगे और मृतदेहों की पहचान के लिए जितने मृतदेह मिले हैं इनके भी डीएनए सैंपल लेने की कार्यवाही समाप्त हो चुकी है। गुजरात में ही लगभग 1000 के आसपास डीएनए टेस्ट करने पड़ेंगे। ये सभी टेस्ट करने की क्षमता गुजरात में विकसित है, तो डीएनए टेस्टिंग के लिए कहीं गुजरात के बाहर जाने की जरूरत नहीं पड़ेगी। गुजरात की एफएसएल और नेशनल फॉरेंसिक साइंस यूनिवर्सिटी दोनों मिलकर कम से कम समय में डीएनए का परीक्षण पूरा करने के बाद परिवारजनों को अपना मृतदेह परिजन का मृतदेह सौंपने का काम करेंगे। उनके रहने की सुविधा, उनकी सांत्वना की सुविधा, जिनको मेडिकल प्रॉब्लम ट्रॉमा के कारण हुए इनकी मेडिकल की सुविधा, ये सारी व्यवस्था बहुत सुचारू रूप से हो चुकी है। अभी रिव्यू मीटिंग में सारी व्यवस्थाओं को हम सब मंत्रियों ने साथ में मिलकर देखा है। एविएशन डिपार्टमेंट ने अपनी जांच शुरू कर दी है और जांच तेजी से आगे बढ़े इसके लिए भी एविएशन मंत्री जी ने सूचनाएं दी है। मैं फिर से एक बार राहत काम में जिन जिन एजेंसियों ने त्वरा के साथ बचाव और राहत का काम किया वो सभी का धन्यवाद करना चाहता हूं और फिर से एक बार जिन्होंने अपने परिजनों को गंवाया है, हताहत हुए हैं, वो सभी को